সমূহ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকলক মোৰ অনলাইন গণিত সমাধান চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰম্ভ কৰিব লৈছোঁ ক্লাছ 9 অৰ্থাৎ নৱমমান শ্ৰেণীৰ বহুপদ ৰাশিৰ দ্বিতীয় দিন অৰ্থাৎ ডে 2 আজি ইয়াত আমি অনুশীলনীৰ কিছুমান প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰথম অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো লোৱা হৈছে। 1 নম্বৰ প্ৰশ্নটো দিয়া হৈছে তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয়, তোমাৰ উত্তৰৰ যুক্তি দিয়া, এনেকুৱা প্ৰশ্নটো দিয়া আছে। তো যে নহওক ছাত্ৰ ছাত্ৰীসকলে অলপ কিতাপখন মিলি চালে হ'ল যে প্ৰথম প্ৰশ্নটো আমাক দিয়া আছে এনেকুৱা 1 নম্বৰ 4s² minus 3x plus 7 এই যেটো ৰাশি এই ৰাশিটো এতিয়া এটা চলকযুক্ত বহুপদ হয় না হয় হেতু আমাক লিখিব লাগে আৰু যদি নহয় তেনহলে তোমাৰ উত্তৰৰ যুক্তি দিয়া, এটো যুক্তি আকৌ দিব লাগিব। তো দেখা যায় ইয়াত 4s² minus 3x plus 7 ইয়াত চলক x আছে, ইয়াতো চলক x আছে, গতিকে এটো এটা চলকযুক্ত হয় এটো খাটাং। গতিকে আমি এটো ডাইরেক্ট লিখি দিব পাৰো যে এটা চলকযুক্ত বহুপদ রাশি হয়। এটো এটা চলকযুক্ত বহুপদ রাশি হয়। এটো এইবার 2 নম্বৰ লৈ আহো। তো 2 নম্বৰত এটা প্ৰশ্ন দিয়া হৈছে। 2 নম্বৰৰ প্ৰশ্নটো হল y² plus √2। আমি আগৰ ভিডিওটোত আলোচনা কৰিছিলোঁ অলৰেডি যে যদি ধ্ৰুবক সংখ্যাৰ ওপৰত ৰুট থাকে তেনহলে আমি নিশ্চয় এটো ভাবিম যে বহুপদ ৰাশি হয়। ইয়াত যেহেতু y² plus √2 অর্থাৎ সংখ্যার ওপৰত আছে, সেই কাৰণে আমি এইটো আমি কম এটা চলকযুক্ত বহুপদ ৰাশি হয়। যদি এইটো লিখি দিলে হয় এইটো এনেকে যে এটা চলকযুক্ত বহুপদ ৰাশি হয়। এটা চলকযুক্ত বহুপদ এইটো ৰাশি হয়। ঠিক 3 নম্বৰ প্ৰশ্নটো দিয়া হৈছে ইয়াত 3 ইয়াতে 3 √over ইয়াতে t plus t √2। ইয়াত দেখা যায় এই ৰাশিটোত কি আছে যে আমি লক্ষ্য কৰিলে বুজা যায় প্ৰথমতে 3 √t আছে প্লাস আকৌ t √2 আছে। ইয়াত সংখ্যাৰ ওপৰত ৰুট আছে, ঠিকই আছে, কিন্তু যেহেতু ইয়াত চলক t, এই আমি আগৰ ভিডিওটো আলোচনা কৰিছিলো যে যদি কোনো চলকৰ ওপৰত ঘাত মাইনাস থাকে নাইবা হাফ থাকে, মুঠতে খণ্ড সংখ্যা যদি থাকে সেইবিলাক এটা চলকযুক্ত বহুপদ ৰাশি নহব। কিয়নো যেহেতু ইয়াত টিৰ ওপৰত ৰুট থাকা মানেই হৈছে আমাৰ ইয়াত ৰুট মানে ইয়াত কি ক'ব পাৰি যে টিৰ ওপৰত হাফ আছে। গতিকে আমি এইটো একদম অনায়াসে আমি এইটো কৈ দিব পাৰিম এটা চলকযুক্ত বহুপদ ৰাশি নহয়। এনেকৈ লিখি দিলে হ'ল যে এটা চলকযুক্ত ওপৰত লিখা আছে বহুপদ ৰাশি এইটো নহয়। এনেকৈ লিখি দিলে হ'ল নহয়। যে এটা চলকযুক্ত বহুপদ ৰাশি নহয়, কাৰণ ইয়াৰ এটা কাৰণ দিব লাগে যে কি কাৰণত নহল। কাৰণ ইয়াত কি আছে চলক, কাৰণ ইয়াত চলকটো আছে t, টিৰ যেটো ঘাত বা সূচক, টিৰ ঘাত বা সূচক হাফ। যেহেতু আমি জানো ৰুট মানে হাফ, সেইকাৰণে ইয়াত মন ৰাখিলে হ'ল যে এটা চলকযুক্ত বহুপদ ৰাশি নহয়। কাৰণ কি কাৰণত নহয়, যে কাৰণ ইয়াত চলক যেটো আছে চলকটো হয় t, টিৰ ওপৰত ঘাত
ৰুট মানে হাফ, গতিকে ঘাত বা সূচক হাফ হোৱাৰ কাৰণে এইটো আমাৰ এটা চলকযুক্ত বহুপদ ৰাশি নহয়। যিয়ে নহওক একদম ইজি, এইটো মনত ৰাখিলে হ'ল ভালকে। এইবাৰ আমি আৰু 4 নম্বৰ প্ৰশ্নটো আলোচনা কৰিব বিচাৰিছোঁ। ইয়াৰে এইখিনি ভালকে লিখি ল'ব। এতিয়া 4 নম্বৰটোত কি কোৱা হৈছে, ইয়াত 4 নম্বৰ প্ৰশ্নটো হৈছে y plus 2/y, y plus 2/y। ইয়াত বহুপদ, এইটো বহুপদৰ নিচিনা ঠিকে দেখা যায়, কিন্তু ইয়াত যেহেতু 2/y আছে, অৰ্থাৎ y টো যদি আমি ওপৰত লৈ যাওঁ, ইয়াত এইটো হয়তো এনেকৈ আমি লিখিব পাৰিম যে y plus 2y ইনভাৰ্স, অৰ্থাৎ এই চলক তলত যিটো চলক আছে, চলকৰ ঘাত বা সূচক ইয়াত যদি মনে মনে 1 ধৰোঁ, তেনেহ'লে ওপৰত লৈ গ'লে -1 হয়। গতিকে মাইনাছ থকাৰ লগে লগে এইটো আমাৰ এটা চলকযুক্ত বহুপদ ৰাশি নহ'ব। গতিকে এইটো আমি লিখি দিব পাৰিম যে এটা চলকযুক্ত বহুপদ ৰাশি এইটো নহয়। কিয় নহয় এইটো? তেনেকৈ লিখি দিলোঁ যে এটা চলকযুক্ত বহুপদ ৰাশি নহয়। কাৰণ কি কাৰণত নহয়? যে কাৰণ ইয়াত চলকটো হৈছে, কাৰণ চলক ইয়াত আছে y ৰ যেহেতু ঘাত বা সূচক কি আছে? -1 আছে। গতিকে এইটো এটা চলকযুক্ত বহুপদ ৰাশি নহ'ব। এইবাৰ 5 নম্বৰ আৰু এটা প্ৰশ্ন দিয়া হৈছে। ইয়াত x টু দি পাৱাৰ ইয়াত দিয়া আছে 10 প্লাছ y টু দি পাৱাৰ 3 প্লাছ t টু দি পাৱাৰ 50। এতিয়া এইটো এটা চলকযুক্ত বহুপদ ৰাশি হয়নে নহয়, এইটো আমাক উত্তৰটো দিব লাগে। এইটো দেখা গৈ আছে যেহেতু ইয়াত চলক 3টা আছে, এটা x, y আৰু এটা আছে t। আমাক প্ৰথমতে বাছনি কৰিব গৈছে যে তলৰ কোন কেইটা ৰাশি এটা চলকযুক্ত বহুপদ হয় আৰু কোন কেইটা নহয়। তো দেখা গ'ল বাকীবিলাক বহুপদ হয় নহয়, আমি উত্তৰ দি আহিলোঁ, কিন্তু 5 নম্বৰটো দেখা গৈ আছে ইয়াত 3টা আছে। গতিকে 3টা চলক থকাৰ কাৰণে আমি ইয়াত একদম অনায়াসে আমি কৈ দিব পাৰোঁ এইটো এটা চলকযুক্ত বহুপদ ৰাশি নহয়। কাৰণ যেহেতু ইয়াত দেখা গৈছে এটা x, এটা y, এটা t, গতিকে 3টা চলক আছে, আমাক লাগে এটা চলকযুক্ত। গতিকে এইটো আমি উত্তৰটো লিখি দিম যে এটা চলকযুক্ত বহুপদ ৰাশি নহয়, কাৰণ ইয়াত চলক 3টা আছে। যদি আমি উত্তৰ দিওঁ কাৰণ ইয়াত চলক x, y আৰু t আছে, এই 3টা থকাৰ কাৰণে এইটো এটা চলকযুক্ত বহুপদ ৰাশি নহয়। যিয়ে নহওক আমি আশা ৰাখিম যে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এই বস্তুটো ভালকৈ বুজি পাইছে। গতিকে অলপ প্ৰথমৰ পৰাই আমি আগৰ ভিডিঅ' যিটো কৰিছিলোঁ ডে 1ত, সেইখিনি ভালকৈ পঢ়ি তাৰপিছত এই বস্তুবিলাক অলপ যদি চেষ্টা কৰে সকলোৱে, মই আশা কৰোঁ বুজি পাব। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িব বিচাৰিছোঁ। এইটো সকলোৱে লিখি ল'ব, তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আহি আছোঁ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে তলৰ প্ৰতিটোৰে s² ৰ হৰক কিমান, হৰক লিখিব লাগে। গতিকে ইয়াত প্ৰথম প্ৰশ্ন দিয়া আছে 2 + s² + x। গতিকে ইয়াত আমি ডাইৰেক্ট উত্তৰটো লিখি যাম। ইয়াত যেহেতু s² ৰ হৰক লাগে, ইয়াত 3টা পদ আছে, এটা ধ্ৰুবক পদ, এটা s² আৰু এটা x থকা পদ। এই 3টা পদৰ ইয়াত যেহেতু s² লগত কোনো হৰক দেখা নাযায়, যদি দেখা নাযায় তেনেহ'লে এইটো 1। গতিকে আমি ডাইৰেক্ট ইয়াত লিখি দিম যে s² ৰ হৰকটো হ'ল 1 হৈ গ'ল, এইটো উত্তৰ। s² ৰ হৰক 1। এবার 2 নম্বৰ প্রশ্নটা দিয়া আছে 2 - s² + s³ গতিকে ইয়াৰ পৰা উত্তৰটো আমি কেনেকৈ দিম যে ইয়াত যেহেতু দেখা গৈ আছে যে 2 - s² ইয়াতো পদ 3টা আছে কিন্তু s² থাকা পদ এটা আছে মাত্ৰ
গতিকে ইয়াতো এছ স্কোয়াৰ লগত একো সহগ দেখা নাযায়। যদি দেখা নাযায় তেনেহ'লে আমি এইটো কি লিখিম, ইয়াতে ডাইৰেক্ট লিখি দিব পাৰোঁ এছ স্কোয়াৰৰ সহগটো আমাৰ হ'ল এছ স্কোয়াৰৰ সহগ, যেহেতু ইয়াৰ আগত মাইনাছ এটা আছে গতিকে -1 লিখিলে হৈ গ'ল এইটো। গতিকে 1 নম্বৰ আৰু 2 নম্বৰ হৈ গ'ল। এইবাৰ 3 নম্বৰটো, 3 নম্বৰত কি আছে যে ইয়াত আছে পাই বাই 2s স্কয়ার প্লাস x। গতিকে ইয়াৰ উত্তৰটো হ'ব, যেহেতু দুটা পদ আছে, এইবাৰ দুটা পদ থাকিলেও ইয়াত s স্কয়াৰ লগত g আছে, গতিকে এই বস্তুটো অলপ ভালকে মনোযোগ দিব যে s স্কয়াৰৰ যেহেতু সহগ বিচাৰিছে গতিকে মনত ৰাখিব s স্কয়াৰৰ লগত g থাকে সেইটোৱে হ'ব s স্কয়াৰৰ সহগ। গতিকে ইয়াত s স্কয়াৰৰ লগত যেহেতু পাই বাই 2 আছে গতিকে আমি এনেকৈ লিখি দিব পাৰোঁ s স্কয়াৰৰ সহগটো হ'ল, ইয়াত s স্কয়াৰৰ সহগ পাই বাই 2, বাস হৈ গ'ল এইটোৱে। এবাৰ 4 নম্বৰ প্ৰশ্নত কি দিয়া হৈছে, 4 নম্বৰ এটা প্ৰশ্ন দিয়া হৈছে ৰুট এনেকৈ দিয়া হৈছে √2x -1। তেনেহ'লে ইয়াৰ পৰা s স্কয়াৰ সহগ বিচাৰিম কেনেকৈ। ইয়াত দেখা গৈ আছে √2x -1, অৰ্থাৎ এই যিটো ৰাশি দিয়া আছে এই ৰাশিটোত দেখা গৈ আছে স্পষ্ট ইয়াত s স্কয়াৰ থকা পদটোৱে নাই। s স্কয়াৰ থকা পদটো নাই মানে কি, নিশ্চয় s স্কয়াৰৰ সহগটো ইয়াত কি আছিল 0 হৈ আছে, সেইকাৰণে আমি লিখি দিব পাৰোঁ s স্কয়াৰৰ সহগটো হ'ল 0। এই এটা কথা ভালকৈ মনত ৰাখিব, যি ৰাশিটোৰ অৰ্থাৎ চলকৰ সহগ লিখিব দিব যদি সেই পদটোৱে নাথাকে তেনেহ'লে নিশ্চয় এইটো 0 ধৰিব। এইবাৰ 5 নম্বৰ আৰু এটা প্ৰশ্ন দিয়া হৈছে। 5 নম্বৰ প্ৰশ্নটো হ'ল ইয়াত 2x -3 ইনটু s স্কয়াৰ -3x + 1। ইয়াত দেখা গৈ আছে এইটো আগৰ নিচিনা নাই, ইয়াত যেহেতু মাল্টিপল আছে অৰ্থাৎ পূৰণ হিচাপত বা গুণ হিচাপত আছে গতিকে আমি প্ৰথমতে আমি অলপ গুণ কৰি ল'ব লাগিব। অলপ প্ৰথমে 2x ৰে এই গোটেইখিনি পূৰণ কৰিম, আকৌ -3 ৰে গোটেইখিনি পূৰণ কৰিম। তো প্ৰথম যদি পূৰণ কৰি দিয়া যায় তেনেহ'লে আমি এইটো যদি পূৰণ কৰি দিয়া যায় এইটো প্ৰথমটো হ'ব আমাৰ কি 2, এইটো ঠিকে ৰাখিলোঁ, x আৰু s স্কয়াৰ পূৰণ কৰিলে s কিউব হ'ব, এইটোৰে আকৌ এইটো পূৰণ কৰিলে প্লাছ a মাইনাছ a মাইনাছ হ'ব, 2 3 গুণ 6 হ'ব আৰু x গুণ কৰিলে x স্কয়াৰ, এইটোৰে আকৌ এইটো গুণ কৰিলে প্লাছ a প্লাছ হ'ব, 2x ৰে 1ক গুণ কৰিলে 2x হ'ব। আকৌ ইয়াত -3 ৰে যদি গুণ কৰা হয় তেনেহ'লে -3 মাইনাছ a প্লাছ a মাইনাছ, গতিকে 3s স্কয়াৰ, আকৌ ইয়াত মাইনাছ a কি হ'ব প্লাছ 3 ৰে 3x গুণ কৰিলে 3 3 গুণ 9 অৰ্থাৎ 9x, ইয়াত -a প্লাছ a মাইনাছ, গতিকে 3 1 গুণ ইয়াতে হ'ব 3। এতিয়া অলপ যদি ক্যালকুলেশন কৰি দিয়া যায় ইয়াত হ'ল 2s কিউব -6s স্কয়াৰ আৰু ইয়াত আছে -3s স্কয়াৰ, গতিকে 6টা আৰু 3টা যদি আমি এড কৰি দিওঁ তেনেহ'লে এইটো হ'ব -9s স্কয়াৰ আৰু ইয়াত আছে +9x আৰু +2x, এই দুটা এড কৰি দিলে 11x, শেষত থাকিল -3। তেনেহ'লে নিশ্চয় ইয়াৰ পৰা আমি এটা উত্তৰ দিব পাৰিম। ইয়াত s স্কয়াৰৰ সহগটো আমি ইয়াৰ পৰা এতিয়া পাই গ'লো যে s স্কয়াৰৰ সহগটো ইয়াৰ পৰা দেখা যায় কি হ'ব, যেহেতু ইয়াত s স্কয়াৰৰ লগত -9 আছে গতিকে ইয়াত আমি লিখি দিলো s স্কয়াৰ মানে s স্কয়াৰৰ সহগটো হ'ল -9। তো যে নহওক এই 2 নম্বৰটো হৈ গ'ল। এতিয়া আমি আৰম্ভ কৰিম 3 নম্বৰ এটা প্ৰশ্নলৈ আগবাঢ়িছোঁ। 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে এইটো অলপ ভালকৈ চাই ল'লে হ'ল। এতিয়া 3 নম্বৰত প্ৰশ্নটো দিয়া আছে 35 মাত্ৰাযুক্ত 35 মাত্ৰাযুক্ত এটা দ্বিপদ
আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ একোটাকৈ উদাহৰণ দিয়া। একোটাকৈ উদাহৰণ দিয়া। এইটো একেবাৰে ইজি, যেহেতু কোৱা হৈছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ একোটাকৈ উদাহৰণ দিয়া। এনেকুৱা উদাহৰণ হাজাৰ হাজাৰ উদাহৰণ আছে, গতিকে আমি অলপ এই বস্তু প্ৰশ্নটো ভালকৈ বুজি পালেই হ'ল। যে ইয়াত যেহেতু দেখা যায় 35 মাত্ৰাযুক্ত এটা দ্বিপদ, তেনেহ'লে চলকটো নিশ্চয় এটা লাগিবই। ইয়াত চলক যিকোনো এটা লিখিলেই হ'ল, কোনোবাই এক্স ৱাই নাইবা টি লিখিলেও হ'ব। আমি চলকটো এক্সে ধৰি লৈছোঁ। দ্বিপদ যেহেতু কোৱা হৈছে, গতিকে আমি প্ৰথমতে হয়তো এনেকৈ লিখি দিব পাৰোঁ যে 100 মাত্ৰাযুক্ত, এনেকৈ লিখি দিব পাৰোঁ যে 100 মাত্ৰাযুক্ত, এনেকৈ যদি আমি লিখি দিওঁ। প্ৰথমটো লিখিলোঁ 35 মাত্ৰাযুক্ত এটা দ্বিপদ, প্ৰথমটো x প্লাছ 1 2 3 যি পাৰোঁ দিলেই হ'ল। এতিয়া যেহেতু মাত্ৰাটো কোৱা হৈছে 35, অৰ্থাৎ x টু দি পাৱাৰ 35 দিলেই হৈ গ'ল। যেহেতু ইয়াত দ্বিপদ, গতিকে আমি পদ ইয়াত দুটা আছে, কোনোবাই হয়তো লিখিব পাৰে y টু দি পাৱাৰ 35 প্লাছ 1, কোনোবাই -1, যিকোনো দিব পাৰে। তেতিয়াহ'লে এইটো গ'ল। আৰু এটা আছে 100, এবাৰ আৰু 100 মাত্ৰাযুক্ত এটা এক পদ। আগতো আছিল দ্বিপদ, এবাৰ আছে এক পদ। যেহেতু পদ এটাই থাকিব, গতিকে আমি কেৱল এটা চলকৰ ওপৰত পাৱাৰটো দিলে হ'ল বা মাত্ৰাটো দিলেই হ'ল, অৰ্থাৎ x টু দি পাৱাৰ 100 লিখি দিলেই হৈ গ'ল। কেতিয়াবা যদি 200 মাত্ৰাযুক্ত কৰে, তেনেহ'লে x টু দি পাৱাৰ 200 লিখিলে হ'ল। মুঠতে যিকোনো এটা চলকৰ ওপৰত এই মাত্ৰাটো লিখি দিলেই হৈ গ'ল। তো যে নহওক, আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈ গ'ল উত্তৰ। এতিয়া 4 নম্বৰ প্ৰশ্নটো আহি আছোঁ। 4 নম্বৰত কি কৈছে? 4 নম্বৰ প্ৰশ্নটো দিয়া আছে একদম ইজি। 4 নম্বৰ, তলৰ বহুপদবোৰৰ মাত্ৰা লিখা। একদম ইজি দিয়া আছে, তলৰ বহুপদবোৰৰ মাত্ৰা লিখা। ইয়াত প্ৰথম 1 নম্বৰৰ এটা প্ৰশ্ন দিয়া হৈছে 5s কিউব প্লাস 4s স্কয়ার প্লাস 7x। 2 নম্বর এটা দিয়ে আছে 4 মাইনাস y স্কয়ার। গতিকে আমি ইয়াৰ উত্তৰবিলাক একদম সংক্ষেপে ইয়াতে লিখি আছো। ডাইৰেক্ট এই প্ৰদত্ত বহুপদৰ মাত্ৰা লিখিব লাগে। ইয়াত যেহেতু আছে 5x কিউব, ইয়াত 5x কিউব, আমাৰ ইয়াত আছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা। এতিয়া মাত্ৰা লিখোতে সদায় মনত ৰাখিব এটা কথা, যে যি বহুপদটো দিয়া থাকিব সেই বহুপদটোত চাব চলকৰ হাইয়েষ্ট পাৱাৰ কিমান আছে। গতিকে ইয়াত দেখা যায় চলক হাইয়েষ্ট পাৱাৰ ইয়াত 3 আছে, কাৰণ ইয়াত 2 আছে, ইয়াত 1 আছে। গতিকে ক্ৰমান্বয়ে এনেকৈ কমি গৈছে, অৰ্থাৎ হাইয়েষ্ট পাৱাৰটোৱে হৈছে সেই বহুপদটোৰ মাত্ৰা। গতিকে আমাৰ এই প্ৰদত্ত বহুপদটোৰ মাত্ৰা হ'ব 3, এনেকৈ লিখি দিলে হ'ল। ইয়াতো সেম একেই। ইয়াত দেখা যায় ইয়াত যেহেতু আমাৰ চলকৰ ওপৰত 2 আছে, গতিকে ইয়াত
মাত্ৰা হ'ব 2 আৰু এটা প্ৰশ্ন আছে ইয়াত এটা হল এবাৰ 3 নম্বৰ প্ৰশ্ন দিয়া হৈছে 5t minus root over 7 5t minus root over 7 গতিকে ইয়াৰ পৰা উত্তৰটো আমি কেনেকৈ দিব পাৰি ডাইৰেক্ট লিখিলো ইয়াতে মাত্ৰা যেহেতু ইয়াত চলক এটাই আছে চলকৰ ওপৰত একো নাই সূচক গতিকে যেহেতু মনে মনে একো না থাকলে 1 ধৰা হয় গতিকে যেহেতু 5t minus root 7 আছে চলকৰ মাত্ৰা যেহেতু 1 গতিকে মাত্ৰা 1 লিখি দিলে হৈ গ'ল আৰু এটা প্ৰশ্ন হেগত আছে 4 নম্বৰ প্ৰশ্নটো আছে ইয়াত চলক একো নাই কেৱল 3 দিয়া আছে গতিকে এটা মনত ৰাখিব যিকোনো চলক যদি না থাকে এনেকুৱা যদি ধ্ৰুবক সংখ্যা থাকে আজি হয়তো 3 আছে কালি যদি 100 থাকে নাইবা 200 থাকে এনেকুৱা যিকোনো সংখ্যা থাকিব পাৰে তে যিকোনো সংখ্যা না থাকক কিয় আমি কেৱল ইয়াত যদি সংখ্যা থাকে কেৱল যদি ইয়াৰ মাত্ৰাটো ডাইৰেক্ট লিখি দিব 0 ইয়াৰ মাত্ৰা কি লিখিব ইয়াৰ মাত্ৰাটো হল 0 কাৰণ ইয়াত যেহেতু চলক নাই কাৰণ চলক যদি মনে মনে আছে এনেকৈ আছে হয়তো 3x to the power 0 আমি জানো x to the power 0 মানে 1 সেই কাৰণে ইয়াৰ মাত্ৰা হল 0 তে যেনক আমাৰ ইয়াত এইখিনি অলৰেডি হৈ গ'ল আৰু শেষত 5 নম্বৰ এটা প্ৰশ্ন আছে 5 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিলে এইটো লেসনৰ পৰা শেষ হ'ব আশা কৰো ইয়াত 5 নম্বৰ প্ৰশ্নটো অলপ আমি আলোচনা কৰি দিছো গতিকে ছাত্ৰ ছাত্ৰীসকলে মই আশা কৰো এই বস্তুবিলাক অলপ ঘৰত ভালকৈ অলপ বুজাৰ চেষ্টা কৰিব নিশ্চয় বুজি পাব মই এইটো প্ৰশ্ন আৰু নিলিখো ডাইৰেক্ট আমি 5 নম্বৰৰ উত্তৰটো আমি দি গৈ আছো যে ইয়াত লিখা আছে যে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা তাৰ মানে ইয়াত যিকেইটা প্ৰশ্ন দি আছে এই প্ৰশ্নকেইটাৰ পৰা কোনবিলাক ৰৈখিক বহুপদ হ'ব আৰু কোনবিলাক দ্বিঘাত হ'ব আৰু কোনবিলাক ত্ৰিঘাত হ'ব এই বস্তুখিনি আমাক বাছি উলিয়ালে হ'ল প্ৰথম প্ৰশ্নটো দিয়া আছে s² প্লাস x এতিয়া এই প্ৰশ্নটোৰ উত্তৰ আমি কি দিম ইয়াত যেহেতু কোৱা হৈছে এইটো ৰৈখিক হ'ব নে দ্বিঘাত হ'ব নে ত্ৰিঘাত হ'ব যেহেতু আমি লক্ষ্য কৰিম চলকবিলাকৰ সৰ্বোচ্চ ঘাত ইয়াত দেখা গৈ আছে চলকৰ সৰ্বোচ্চ ঘাত 2 আছে ইয়াত আছে 1 আছে মানে 2 যেহেতু সৰ্বোচ্চ ঘাত তেনে নিশ্চয় এইটো দ্বিঘাত বহুপদ গতিকে এইটো উত্তৰ ডাইৰেক্ট এনেকৈ লিখি দিলে হ'ল দ্বিঘাত বহুপদ গতিকে এইটো হ'ল দ্বিঘাত বহুপদ বাস উত্তৰ এইখিনি লিখি দিলে হৈ গ'ল এতিয়া 2 নম্বৰ এটা প্ৰশ্ন দিয়া হৈছে 2 নম্বৰত দিয়া হৈছে s - s কিউব এইটো তেনেহ'লে নিশ্চয় আমি ক'ব পাৰিম ইয়াত যেহেতু s কিউব আছে গতিকে আমি চলক হাইয়েস্ট পাৱাৰ লক্ষ্য কৰিম যেহেতু 3 আছে গতিকে এইটো হ'ল ত্ৰিঘাত বহুপদ গতিকে এইটো নিশ্চয় আমি পাই গ'লো ত্ৰিঘাত বহুপদ 3 নম্বৰ এটা প্ৰশ্ন দিয়া হৈছে 3 নম্বৰ প্ৰশ্ন দিয়া হৈছে y plus y² plus 4 তেনে এইটোৰ উত্তৰ কি দিম যেহেতু ইয়াত দেখা গৈ আছে y অৰ্থাৎ চলকৰ সৰ্বোচ্চ ঘাত যেহেতু 2 আছে গতিকে এইটো খাটাং এইটো আমাৰ দেখা গৈ আছে দ্বিঘাত বহুপদ এতিয়া 4 নম্বৰ এটা প্ৰশ্ন আৰু এটা আছে 4 নম্বৰ প্ৰশ্নটো হ'ল 1 plus x এতিয়া 1 plus x যেহেতু এইটো 1 plus x আছে এতিয়া 1 plus x টো আমি কি লিখিম ইয়াত চলক যেহেতু আমাৰ x আছে আৰু ইয়াত x ৰ সৰ্বোচ্চ ঘাত 1 আছে যদি 1 থাকে তেনেহলে তাক নিশ্চয় কি কোৱা হয় একঘাতীয় বহুপদ নাইবা ইয়াক কোৱা হ'ব ৰৈখিক বহুপদ এই কথাটো ভালকৈ মনত ৰাখিব ইয়াক কোৱা হয় ৰৈখিক বহুপদ নাইবা একঘাতীয় বহুপদ অৰ্থাৎ চলকৰ ঘাত যেহেতু 1 আছে সেই কাৰণে ইয়াক কোৱা হয় একঘাতীয় বহুপদ তে যেনক আৰু এইফালে কেইটামান প্ৰশ্ন আছে এটা জানিবা 5 নম্বৰ এটা প্ৰশ্ন দিয়া হৈছে ইয়াত লিখা হৈছে 3t পদ এটাই আছে পদ এটা থাকিলে ইয়াত যেহেতু চলকৰ ওপৰত সূচক একো নাই মানে 1 আছে সেই কাৰণে এইটো আমি ক'ব পাৰি এইটো ৰৈখিক বহুপদ মনত ৰাখিলে হ'ল তাৰ পিছত 6 নম্বৰ এটা প্ৰশ্ন দিয়া হৈছে 6 নম্বৰত প্ৰশ্ন দিয়া আছে r² ইয়াত r² অৰ্থাৎ ইয়াত এটাই পদ দিয়া আছে যেহেতু চলকৰ ওপৰত হাইয়েস্ট পাৱাৰ 2 গতিকে এইটো আমি
খাটাং এইটো কৈ দিব পাৰি দ্বিঘাত দ্বিঘাত বহুপদ এইটো হল দ্বিঘাত বহুপদ। এইবাৰ আৰু এটা প্ৰশ্ন আছে, এইটো হেক প্ৰশ্ন। এইটো প্ৰশ্ন দিয়া হৈছে 7 নম্বৰ প্ৰশ্নটো হল এনেকুৱা 7 নম্বৰ প্ৰশ্ন হল 7s কিউব 7s কিউব। গতিকে যেহেতু চলকৰ ওপৰত হাইয়েষ্ট পাৱাৰ 3 গতিকে এইটো খাটাং এইটো ত্ৰিঘাত এইটো হল ত্ৰিঘাত বহুপদ। তো যে নহওক আমি ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় অলপমান এই বস্তুবিলাক অলপ ভালকৈ চাব যে শেষৰ প্ৰশ্নটো একেবাৰে ভেৰি ইজি আছিলে। এইটো হল কেৱল এই আমি চলকবিলাকৰ ওপৰত হাইয়েষ্ট পাৱাৰবিলাক চাই দ্বিঘাত নে ত্ৰিঘাত নে ৰৈখিক আমি ক'ব পাৰিম। গতিকে মনত ৰাখিব ইয়াত যেহেতু আমি পুনৰাই কৈ দিছোঁ যে চলকৰ হাইয়েষ্ট পাৱাৰ 2 থকাৰ কাৰণে দ্বিঘাত আৰু ইয়াত চলকৰ হাইয়েষ্ট পাৱাৰ 3 থকাৰ কাৰণে ত্ৰিঘাত বহুপদ। ইয়াত চলকৰ হাইয়েষ্ট পাৱাৰ 2 থকাৰ কাৰণে এইটো দ্বিঘাত হল 1 + x অৰ্থাৎ ইয়াত চলকৰ হাইয়েষ্ট পাৱাৰ 1 আছে কাৰণে ৰৈখিক বহুপদ। ইয়াত চলকৰ যেহেতু ওপৰত ঘাত 1 আছে কাৰণে এইটো ৰৈখিক বহুপদ। ইয়াত যেহেতু চলকৰ এটাই পদ আছে চলকৰ হাইয়েষ্ট পাৱাৰ 2 গতিকে এইটো দ্বিঘাত বহুপদ। আৰু শেষত 7x কিউব অৰ্থাৎ এইটো যেহেতু চলকৰ ওপৰত কি আছে 3 আছে গতিকে এইটো একদম আমি অনায়াসে লিখিলোঁ এইটো ত্ৰিঘাত বহুপদ। তো যে নহওক মই আশা ৰাখিম যে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় মোৰ এই ভিডিঅ'টোৰ পৰা নিশ্চয় হয়তো অলপ হ'লেও উপকৃত হ'ব পাৰিব, কাৰণ অনুশীলনী আমাৰ যিটো 2.1 আছিলে এইটো আমি থুলমূলকৈ হ'লেও গোটেইখিনি আমি শেষ কৰিলোঁ। এইবাৰ ইয়াৰ পিছত আমি নিশ্চয় আমি ডে 3 আৰু নতুন অনুশীলনী লৈ আগবাঢ়িম। গতিকে ছাত্ৰ ছাত্ৰীসকলে আশা কৰোঁ চাই থাকিব। মই সকলোকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।